ধৰক আপোনাৰ বছে এটা কৌতুক কৈছে, সেই কৌতুকটো আপুনি আগতে বহুবাৰ শুনিছে, গতিকে জনা কৌতুকটো শুনি আপোনাৰ আকৌ হাঁহি উঠাৰ কথা নাছিল। কিন্তু যেতিয়া এই কৌতুকটো আপোনাৰ বছে ক'ব, আপুনি হাঁহিব, আকৌ হাঁহিব। কিন্তু একেটা কৌতুককে যদি আন এজনে কয়, আপুনি নাহাঁহিব পাৰে, কাৰণ আপুনি জানে। আপোনাৰ বন্ধু শ্ৰেণীৰ কোনোবা এজনে ক'লে হয়তো আপুনি তেওঁক সঁহাৰি জনাবলৈ হাঁহিব পাৰে, কিন্তু আপুনি তাক ভাল নাপায়, যাৰ সৈতে আপোনাৰ ভাল সম্পৰ্ক নাই। তেওঁ যদি আপুনি জনা কৌতুক কয়, আপুনি নুশুনে, আপুনি নাহাঁহে, মানে আপুনি সঁহাৰি নিদিয়ে। গতিকে এই হাঁহিটোৱে কি বুজায়? আন এটা উদাহৰণ দিম। আপুনি ধৰক এটা ব্যস্ত পথ পাৰ হৈছে, আপুনি কাৰোবাৰ সৈতে কথা পাতিছে বা ইফাল সিফাল আছে, বা আপুনি অন্যমনস্ক হৈ পাৰ হওঁতে, আপুনি ৰাস্তাটো পাৰ হৈ ঠিক পাৰ হওঁতে আপোনাৰ পিছফালে এখন গাড়ী পাৰ হৈ গৈছে খুব জোৰেৰে। আপুনি হঠাতে অনুভৱ কৰিছে যে মই যদি আৰু অকণমান খেলি মেলি কৰিলো, অকণ পিছ পৰিলেতো মোক হয়তো মহতিয়াই লৈ গ'লহেঁতেন, বা গাড়ীখনে আপোনাক কোনোমতে কাটিহে পাৰ হৈ গৈছে, আপুনি কোনোমতেহে বাচিছে। তাৰপিছত আপোনাৰ কি হয়, মুখত এটা হাঁহি খেলায়। এই হাঁহিটোৱে কি কয় যে কোনোমতেহে বাচিলো, ভয়ৰ হাঁহি। আমি যে কওঁ অকৰা হাঁহি, এই অকৰা হাঁহিটো আপোনাৰ মুখত খেলায়। তাৰমানে আমি সদায় ভাবি অহা যে মানুহৰ ভাল লাগিলে, মানুহৰ আনন্দ লাগিলে, ফূৰ্তি লাগিলে হাঁহে, সেইটোৱে কেৱল নহয়। আন সময়তো মানুহে হাঁহে, হাঁহিয়ে বেলেগ বেলেগ কথাও বুজাব পাৰে, মানে ভয় খালেও হাঁহিব পাৰে। মই এতিয়া যিটো ক'লো ভয়াত হাঁহি, অকৰা হাঁহি। আৰু প্ৰথম উদাহৰণটোৰ পৰা আমি বুজো যে হাঁহিয়ে আনুগত্যও প্ৰকাশ কৰে। আপুনি আপোনাৰ বছৰৰ আগত আপোনাৰ আনুগত্যতা প্ৰকাশ কৰিছে, আপুনি বুজাব বিচাৰিছে তেওঁ মোৰ পৰা তেওঁৰ কোনো প্ৰত্যাহ্বান নাই, এই ক্ষেত্ৰত মানুহে হাঁহে। এই হাঁহিটোৱে বছে বুজি পায় যে তেওঁলোক মোৰ অধীনত আছে বা আনুগত্যত আছে, তেওঁলোকে মোক প্ৰত্যাহ্বান নজনায়। এই হাঁহিটোৱে তেওঁক প্ৰতি মুহূৰ্ততে এই কথাবিলাক কৈ থাকে। গতিকে হাঁহিয়ে আনুগত্য প্ৰকাশ কৰে। মানুহে জন্মতে কান্দে, 4-5 সপ্তাহত মিচিকে হাঁহিবলৈ শিকে, আৰু 5-6 মাহত শব্দ কৰি হাঁহিবলৈ শিকে। আৰু সেই সময়ত মানুহে সেই সময়তেই শিকে যে কান্দিলে মানুহ ওচৰলৈ আহে, আৰু হাঁহিৰে অহাৰ পিছত হাঁহিটোৱে আকৰ্ষণ কৰিব, মানুহটো যাতে আঁতৰ হৈ নাযায়, যিজন আহিছিলে যাতে আঁতৰ হৈ নাযায়, তাৰ বাবে হাঁহে। সেই বয়সতেই মানুহে বা শিশুৱে শিকি পেলাই যে হাঁহিয়ে মানুহক আকৰ্ষণ কৰে। প্ৰথমতে কান্দি ওচৰলৈ চপাই লয়, তাৰপিছত হাঁহি আকৰ্ষণ কৰে। মানুহৰ বডি লেংগুৱেজ বা শৰীৰৰ ভাষা বিৱৰ্তনৰ যোগেদি আজিৰ পৰ্যায় পাইছে। গতিকে আমি যদি এই বডি লেংগুৱেজৰ ওপৰত বা হাঁহিটোৰ ওপৰত অধ্যয়ন কৰোঁ, তেতিয়াহ'লে আমি চাব লাগিব যে আমাৰ পূৰ্বপুৰুষ বা আমাৰ সমগোত্ৰীয় চিম্পাঞ্জীয়ে কেনেকৈ হাঁহে, বা চিম্পাঞ্জীয়ে কেনেধৰণে মুখৰ অভিব্যক্তি প্ৰকাশ কৰে। সাধাৰণতে স্তন্যপায়ী প্ৰাণীয়ে যেতিয়া আন কাৰোবাক দেখে আক্ৰমণ কৰিবলৈ উদ্যত হয়, তেতিয়া কি হয়, দাঁত কৰচি তলৰ দাঁতকেইটা উলিয়াই আক্ৰমণাত্মক ভংগী লয়। চিম্পাঞ্জীৰ এই ভংগীমাটো মানুহো কৰে। মানুহৰ দাঁত যেতিয়া খং উঠে, দাঁত কৰচে তলৰ অকণমান তললৈ নামিহে তলৰ দাঁত পাৰি দেখুৱাই দেখা যায়। চিম্পাঞ্জীৰ মানে এইটো কি আছে যে মই কামুৰি ছিঙি দিব পাৰোঁ, এইটোৱে প্ৰতিপক্ষক বা সন্মুখত যি আছে তাক এইটো দেখুৱাই, দাঁত দেখুৱাই। সেই এটা ভংগীমা মানুহলৈ আহিলে। ঠিক তেনেদৰে হাঁহিৰ ক্ষেত্ৰতো কিন্তু চিম্পাঞ্জী আৰু মানুহৰ ক্ষেত্ৰত বহু মিল আছে। চিম্পাঞ্জী যেতিয়া সন্মুখত এটা শক্তিশালী আন এটা চিম্পাঞ্জী দেখে বা অন্য জন্তু দেখে, তেতিয়াহ'লে কি হয়, দুই পাৰি দাঁত দেখুৱাই কোৱাৰীকেইটা মেলি দাঁতকেইটা প্ৰদৰ্শন কৰে। এইটোৱে মানে কয় যে মোৰ পৰা আপোনাৰ আক্ৰমণৰ আশংকা নাই, বা মই আক্ৰমণ নকৰোঁ, মই আপোনাক দেখি ভয় খাইছোঁ, ফিয়াৰ খাইছোঁ। চিম্পাঞ্জীৰ সেই মুখভংগীমাটোৱে মানুহৰ মিচিকীয়া হাঁহিলৈ পৰিৱৰ্তন হৈছে। সেইটোৱে মানুহৰ মিচিকীয়া হাঁহি। মিচিকীয়া হাঁহিটোৱে মানে যেতিয়া কাৰোবাৰ আনুগত্য প্ৰকাশ কৰাটো বুজায় বা আনুগত্য স্বীকাৰ কৰিলে সেই মিচিকীয়া হাঁহিটো ওলাই যায়। সেয়েহে মানুহে কি হয়, যেতিয়া কৰ্তৃত্বশীল লোক এজনৰ সন্মুখত মানুহে হঠাতে মুখৰ পৰা হাঁহিটো নুগুচে, হাঁহিটো থাকে। কিয়? তেওঁ আনুগত্যতা স্বীকাৰ কৰাটো প্ৰকাশ কৰি থাকে প্ৰতি মুহূৰ্ততে। চিম্পাঞ্জীৰ মুখত আন এটা হাঁহি দেখা যায়, সেইটো মুখ মেলি হাঁহে, দাঁত দুপাৰি ওলাই মুখখন মেলে, আৰু সেইটোৱেই মানুহৰ যিটো হাঁহি তাৰ ৰূপান্তৰ বুলি ক'ব পাৰি। চিম্পাঞ্জীৰ আনটো হাঁহিটো মানুহৰ হাঁহিৰ দৰে শব্দ হয়। এই হাঁহিটো মুখ মেলি হাঁহে, দাঁত দুপাৰি মেল খায়, মানুহে যেনেদৰে হাঁহে ঠিক তেনেদৰে। আৰু এই হাঁহিটোৱেও সন্মুখত থাকে বা অন্য চিম্পাঞ্জীক বুজাব বিচাৰে যে
মই আক্ৰমণ নকৰোঁ, ময়ো আপোনালোকৰ বা তোমালোকৰ বন্ধু, মোৰ পৰা আক্ৰমণৰ আশংকা নাই, এটা বন্ধুত্বমূলক আহ্বান এই হাঁহিটো। সেই হাঁহিটোৱেই মানুহৰ ক্ষেত্ৰত দেখা যায়। মানুহেও এইটো কয় যে মোৰ পৰা আশংকা নাই, মই বন্ধুত্বপূৰ্ণভাৱে একেলগে থাকিব বিচাৰিছোঁ। এই হাঁহিটোৱে সেইটোৱে বুজায় যেতিয়া মুখ মেলি হাঁহে। গতিকে হাঁহিয়ে আনন্দ প্ৰকাশ কৰিলেও হাঁহিও আন কাৰোবাৰ আনুগত্য প্ৰকাশ কৰা বা সহমত হোৱা, একমত হোৱা, এনেধৰণৰ কথাও কিন্তু হাঁহিটোৱে বুজাব পাৰে। এতিয়া আপুনি চিন্তা কৰক, আপোনাৰ প্ৰেমাস্পদে বা আপোনাক ভাল পাইছে বুলি ভাবি থকা লোকজনে আপোনাৰ সৈতে থাকোঁতে হাঁহে নে নাহাঁহে? যদি হাঁহে, কেনেদৰে হাঁহে? প্ৰতিটো হাঁহিৰে কিন্তু আছে সুকীয়া অৰ্থ। এই সন্দৰ্ভত আমি কথা পাতিম পৰৱৰ্তী ভিডিঅ'।